বুজুৰ্গানে দিনে কোৱা এটা বহুত হিকমতৰ কথা আপোনালোকৰ মাজত কওঁ। কেতিয়াবা মন কৰিছেনে ছ'চাইটিত কিছুমান এনেকুৱা স্মাৰ্ট এনেকুৱা টেঙৰ মানুহ আছে, তেওঁলোকে মানে পইচা ক'ৰ পৰা কমাব লাগে, ক'ত জমা কৰিব লাগে, কিমান দুনিয়াৰ ইকনমিক্সৰ ওপৰত ফুল মাহিৰ, কিন্তু আল্লাহ তাবাৰুক তাআলাই তেওঁলোকক কিবা কাৰণত হিদায়ত দিয়া নাই। তেওঁলোকক দিনৰ বুজ নাই, নামাজৰ প্ৰতি পাবন্দী নাই, নামাজৰ হুকুমৰ ওপৰত খাৰা হোৱাৰ চিজদাৰ তৌফিক নাই। কিন্তু কিছুমান এনেকুৱা মানুহ আছে যাক মানে দুনিয়াত মানুহে পগলা বুলি কয়, অকৰা বুলি কয়, বুৰ্বক বুলি কয়, তেওঁলোকক মানুহে পাত্তাই নিদিয়ে। কিন্তু আল্লাহ তাবাৰুক তাআলাৰ নজৰত তেওঁলোকক এনেকুৱা হিদায়তৰ বুজ দিছে ন, তেওঁলোকে কিন্তু নামাজ নেৰে, চিজদাৰ তৌফিক আছে, তেওঁলোকে আল্লাহৰ হুকুমৰ ওপৰত খাৰা হ'বলৈ কোনো দ্বিধাবোধ নকৰে। ইয়াৰ পৰা কিন্তু এটা বহুত হিকমতৰ কথা ল'বলগীয়া যে হিদায়তৰ কাৰণে আল্লাহ তাবাৰুক তাআলাই কাবিলিয়ত নাচায়, কেপাচিটি নাচায়, আল্লাহ কবুলিয়তৰ কিছুমান চিফত আছে, সেই গুণবোৰ চায়। এই গুণবোৰ আমাৰ মাজত কেনেকৈ আহি যায় তাৰ ওপৰত আমি আগলৈ কথা পাতিম। জাজাকাল্লাহু খাইৰা।